মৌদৈবৰীত পৰিৱৰ্তন আৰু প্ৰতিশ্ৰুতিৰে ৰাইজৰ মাজত স্বপন দাস। যুৱ নেতা স্বপন দাসে বিচাৰিছে মৌদৈবৰীত পৰিৱৰ্তন। পৰিৱৰ্তন বিচাৰি এতিয়া সমষ্টিৰ চুকে কোণে নামি পৰিছে স্বপন দাস। ৰাইজক সেৱা কৰিবলৈ আগন্তুক পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে এই যুৱ নেতাগৰাকী। সকলো ঠিকেই থাকিলে লাভ কৰিব পাৰে এটা বিশেষ ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব, যাৰ বাবে এতিয়া সমষ্টিৰ চুকে কোণে সঘন বৈঠক ৰাইজৰ সৈতে মত বিনিময় হৈছে আৰু প্ৰতিশ্ৰুতি দিয়া হৈছে উন্নয়নৰ পৰিৱৰ্তনৰ। উল্লেখযোগ্য যে BTC পৰিষদীয় নিৰ্বাচনলৈ আৰু মাত্ৰ 2 মাহ বাকী। এনে মুহূৰ্তত সমগ্ৰ BTCতে দেখা গৈছে বিভিন্ন ৰাজনৈতিক দলৰ বিশেষ ৰাজনৈতিক তৎপৰতা। চাওক, এতিয়া নিৰ্বাচনত তেনেকৈ ভাবা বুলি কথা নহয়। এতিয়া সমাগত নিৰ্বাচনত প্ৰত্যেকে নিৰ্বাচন খেলিব। তো আমাৰ UPPL হিচাপেও আমি নিৰ্বাচন খেলিম। তো মৌদৈবাৰীত আমাৰ UPPL হিচাপে আমি নিৰ্বাচন খেলিম। তো সকলো দলে নিজৰ আপুনি ভাবিছে নেকি কিবা? না চাওক, ৰাজনীতিত নামিছোঁ যেতিয়া কিবা না কিবাতো ভাবা কথা থাকিবই পাৰে। এতিয়া ৰাজনীতিত যেতিয়া কৰিছোঁ, এতিয়া যিসকলে ৰাজনীতি কৰিছে, যিসকলে ৰাজনীতিত মানে মুখ্য ভাৰ গ্ৰহণ কৰি আছে, তেওঁলোকে হয়তো প্ৰত্যেকেই মানে কিবা কিবি ভাবে। তো সেই মৰ্মে ভাবাটো ডাঙৰ কথা নহয়। তো আমাৰ কথা হ'ল কি, আমি কলাইগাঁওটো মানে UPPL হিচাপে যাতে আমি একবাৰ মানে ওলাই লৈ যোৱাৰ কাৰণে আমি অলপ চেষ্টা চলাই আছোঁ আৰু আশা ৰাখিছোঁ ৰাইজে আমাক যিখিনি সহায় সহযোগ কৰি আছে, মানে আগন্তুক দিনত আমি সক্ষম হ'ম আমাৰ লক্ষ্যত উপনীত হ'বলৈ। নিউজ ডেস্ক ৰিপোৰ্ট, কলাইগাঁও লাইভ।